ফাইনেলি বন্ধু বান্ধৱীসকল RPF ৰিজাল্ট আহি গ'ল 2025। আপোনালোকে চেক কৰি চাব পাৰে। জজ 4208টা পোষ্ট আছিল আৰু মেলৰ কাৰণে আছিল 3577টা পোষ্ট আৰু ফেমেলৰ কাৰণে আছিল 631টা পোষ্ট, মানে 631টা পোষ্ট, আৰু মেলৰ কাৰণে আছিল 3577টা পোষ্ট। এডভাৰটাইজ নং CEN নং .RPF02/2024 আৰু এই লিংককেইটাত গৈ আপোনালোকে চাব পাৰে RPF ৰিজাল্ট। ইয়াত মাই চালে ৰিজাল্ট ওলাব আৰু চেক RPF এনচাৰ কেন মাৰিলে আপোনালোকৰ মানে ক'ত কিমান কাট অফ গৈছে সেইবিলাক ওলাব আৰু এনচাৰ কে ন'টিছ এই লিংককেইটাত ক্লিক কৰিলে মুঠতে সকলোখিনি ওলাই পৰিব। আমি যিহেতু RPFৰ কাট অফ কিমান গৈছে, কোন কেটেগৰী কিমান গৈছে সেইটো চাব বিচাৰিম, গতিকে তাৰ বাবে আমি চেক RPF এনচাৰ কেত যাম। চেক RPF এনচাৰ কেত ক্লিক কৰিম। ক্লিক কৰি ডাউনলোড এগেইন কিবা ক্লিক কৰিলে PDF গৈ চেক কৰি দিম আৰু PDF যোৱাৰ লগে লগে কাট অফ লিষ্টটো ওলাই পৰিব আৰু তাত সকলোৱে চাই ল'ব পাৰিব ক'ত কিমান কাট অফ গৈছে, কোন কেটেগৰী কিমান কাট অফ গৈছে আমি চাব গৈ আছোঁ। বৰ্তমান UR কাৰণে গৈছে 76.82267 কাট অফ আৰু SC কাৰণে গৈছে 70.19086 আৰু ST কাৰণে গৈছে 65.67731 কাট অফ আৰু OBC কাট অফ গৈছে 74.06154 আৰু EWSৰ কাট অফ গৈছে 71.92622। এয়া আছিল মেলৰ কাট অফ আৰু ফেমেলৰ কাট অফখিনি আমি যদি চাওঁ, ফেমেলৰ গৈছে UR 73.75247 আৰু SC গৈছে কাট অফ ফেমেলৰ 66.37005 আৰু ST ফেমেলৰ কাট অফ গৈছে 62.27334 আৰু OBC কাট অফ গৈছে ফেমেলৰ 70.17768 আৰু EWSৰ কাট অফ গৈছে ফেমেলৰ 68.89424। গতিকে ফেমেলৰ মেলতকৈ বহুত কম কাট অফ গৈছে। এয়াই আছিল RPFৰ ৰিজাল্ট আৰু এনচাৰ কে। আপোনালোকে ভালদৰে চাই ল'ব পাৰে কাট অফখিনি। আৰু আমি যদি RPFৰ ৰিজাল্টত ক্লিক কৰি চাওঁ তেতিয়া ৰিজাল্টখিনি ওলাই যাব। ইয়াত আপোনালোকে সকলোৱে চাই ল'ব পাৰে ৰিজাল্টখিনি, কাৰ নাম আহিছে, কাৰ ৰোল নাম্বাৰ নাম আহিছে, ইয়াত চাই ল'ব পাৰে আপোনালোকে। আৰু যাৰ যাৰ নাম আহিলে বহুত বহুত শুভেচ্ছা থাকিল, যাতে অনাগত ভৱিষ্যতত আপোনালোকে আগুৱাই যায় আৰু যিকেইটা পেটাৰ্ণ আছে সেই পেটাৰ্ণকেইটা যে ভালদৰে সকলোৱে সফলতাৰে পূৰণ কৰিব পাৰে তাৰে কামনা কৰিলোঁ। সকলোৱে ভালদৰে দিয়ক, নিজৰ সপোনটো পূৰণ কৰক। যি কি নহওক শুভেচ্ছা থাকিল। থেংক ইউ, ধন্যবাদ।